স্বাগতম সকলোকে সুৰভি ব্লগলৈ। বানপানী হৈছে চাবচোন, মই দেখুৱাই আছো। এয়া চোতালত আমাৰ বানপানী হৈছে। ইমান ধুনীয়া শুকান হৈ আছিলে জেগাখিনি খৰালি দিনকেইটাত। বাৰিষা আহিলে মানে চব বৰবাদ আৰু একেবাৰে গোটেই পানী 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 চাৰিওফালে অৱস্থা নোহোৱা হৈ গ'ল। আমাৰ চোতালখনতো অৱস্থাই নাই আৰু কেইদিনমান পিছত যি অৱস্থা হ'ব মই আপোনালোকক দেখুৱাম। ৰাতি মানে কেইটামান বজাত আহিছিল জানো পানীটো, 8টামান বজাত হৈছিল বৰষুণ। গোটেই পানী হৈ গ'ল, গোটেই চোতাল অৱস্থা নাই। দেখুৱাইছো আপোনালোকক। এতিয়া ইমান একোৱে নহয়, আৰু কেইদিনমান পিছত চালে আচৰিত খাব। একেবাৰে সাংঘাতিক পানী হয়। এইখিনিত জমা লাগিলে জমা। পানী গাড়ী আহিছে, পানীটো ৰাখিলো ৰ'ব। হাতটা ৰাখিলো। পানী এই 20 লিটাৰ ড্ৰামৰ পানীটো আমি খাওঁ আৰু বিক্ৰীও কৰোঁ। আগৰ পৰাই আমি খাই আছিলো। যেতিয়া আমাৰ দোকান নাছিল তেতিয়া এটা ড্ৰাম আছিল প্ৰথমতে এটা ড্ৰাম আছিল। তাৰপিছত এটাৰ পৰা 2টা কৰিলো। মানে এটা থাকিলে অসুবিধা হয়, এটা ড্ৰামেদি পানীখিনি শেষ হোৱাৰ পিছতহে আকৌ আনিব যাব লাগে। 2টা ড্ৰাম থাকিলে এটা শেষ নহওঁতে আকৌ এটা আনি থৈ দিব পাৰো। সেনেকে কৰি চলিলো 4 বছৰ 5 বছৰ মান কিজানি চলিলো সেনেকে। তাৰপিছতে দোকানখন যেতিয়া দিলো, 4 বছৰ হ'ল মোৰ দোকান দিয়া। দোকানখন যেতিয়া দিলো, পানী মই ৰাখা কৰিলো দোকানত, যিহেতু খাওঁৱে যিহেতু বিক্ৰীও কৰো। খোৱাও হ'ল, বিক্ৰী কৰাও হ'ল। মানে আমাৰ ইয়াতে কলৰ আৰু দমকলৰ বা মটৰৰ পানী বিলাকত আইৰণ বহুত, অভাৰ আইৰণ, ইমান আইৰণ আছে মানে যদি সেইবিলাক আইৰণ পেটত যায় বেমাৰ হোৱাটো একদম ফিক্স। আমাৰ নিচিনা মানুহৰ যদি ডাঙৰ বেমাৰ হ'ব লাগে কি হ'ব। এনে বাৰু মানুহৰ বেমাৰ আজাৰ হয়, কিন্তু তথাপিতো জানি বুজি কিয় ভুল কৰো, পানীখিনি কিয় বেয়া খাওঁ। বেয়া খোৱাৰ লগে লগে আইৰণ খিনি যদি পেটত যায়, আমাৰ নিচিনা মানুহ ডাঙৰ বেমাৰ হ'ব লাগিলে পটকে চিকিৎসা কৰিব নোৱাৰিম। সৰু সুৰা কাহ চৰ্দি কিবা সৰু সুৰা হৈ থাকে, সেইবিলাক বেলেগ কথা। কিন্তু পেটত যায় যদি পাথৰ হয়, কিবা হয়, এইবিলাক ভয় লাগে ন। সেইটো কাৰণে মানে পানীখিনি আমি ভাল পানীখিনিয়ে খাওঁ। আৰু বেকাৰ আৰু এটা য'ত লগাই লোৱাতকে ভগৱানে ভালে ভালে ৰাখক সকলোকে। সেইকাৰণে কি আইৰণ নাথাকা পানীটোৱে মানে ব্যৱহাৰ কৰিব লাগে। যদি আইৰণ বেছিকে থাকে পানীত, যি টি পানী খাব নালাগে। পানীৰ পৰা বেমাৰ হয় বেছিকে মানুহৰ। জানাত আৰু মই যিখিনি জানো সেইখিনি কৈছো। ইমানো আৰু মই হেৰি নহয় যে বহুত জানো, কিন্তু মই জানাত পানীখিনি ভাল খাব লাগে। আজিকালি মানুহে কত কি বেয়া বস্তু খায়। পানীটো মই বিক্ৰী কৰো, পানীখিনি বিক্ৰী কৰো মই 30 টকাত। আৰু ক'বাত বেলেগ বেলেগ দাম হ'ব, বেলেগ বেলেগ পানীৰ কোম্পানী আছে, বেলেগ বেলেগ দাম হ'ব। এতিয়া মই বিক্ৰী কৰো পানীটো 30 টকাত। এতিয়া কথাটো হৈছে কি, মানুহে কিমান কি বস্তু খায়, কিমান টকা খৰচ কৰে। যেনেকে বেয়া বস্তুবিলাক চিগাৰেট, বিড়ি, চাদা, তামোল পাণ, তাৰপিছতে গুটখা চুটখা এইবিলাক খাই কিনি মানুহে পইচা খৰচ কৰে। 30 টকা এটা মানে খৰচ কৰিলে, ধৰি লওক 30 টকাৰ পানী কিনি নিলে 3 দিন গুচি যায় আৰামছে 3 দিন যায়। তেতিয়াহ'লে পানীখিনি যদি ভাল খায়, 30 টকাটো খৰচ হ'ল, 3 দিন গ'ল পানীটো। কিন্তু 10 টকা এটা যদি চিগাৰেট খায় বা সেনেকুৱা কিবা এটা বস্তু খায়, 5 মিনিটো নালাগে উৰাই দিবৰ কাৰণে 10 টকাটো। সেনেকে 10 টকা 10 টকা 10 টকা কৰি কিনি দিনটোত কিমান পইচা খৰচ কৰে। 80 90 টকা 100 টকা খৰচ কৰি দিয়ে। তেতিয়া সেই বস্তুখিনিৰ পৰা ক্ষতি হ'ল, কিন্তু পানীটোৰ পৰা লাভ হ'ল। 30 টকা গ'ল পানীটোত, আৰু 3 দিন গ'ল, ঘৰৰ গোটেই কেইটা মানুহ ছেফ থাকিল। সেনেকে কৰি কিনি মানুহে খৰচ কৰিব মানে চিন্তা নকৰে। কিন্তু পানীখিনিৰ কথাটো 30 টকা বুলি কোৱাৰ লগে লগে অলপমান চিন্তা কৰিবলগীয়া হৈ যায়, কিন্তু সেইটো কৰিব নালাগে। পানীখিনি নি কিনি এদিন কষ্ট কৰি দাঙি নি বটলটো পানীখিনি, ভাল পানীখিনি খাব লাগে আৰু পেটটো বচাই ৰাখিব লাগে। আৰু ল'ৰা ছোৱালীকো সেয়া আইৰণ নাথাকা পানীটো খুৱাব লাগে, মিনাৰেল পানীটো। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেন্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰো। বাই বাই।